হাই বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিব পাইছে আজি আমি পেলাই প্লাষ্টাৰ মাৰিছোঁ। এইটো মোটামুটি কাম শেষ হৈছেগৈ। এইটো চাইডটো চইচ কৰিছোঁ আৰু এতিয়া বেক চাইডত কাম কৰি আছোঁ। মতিবৰ এই মছলাখিনি উঠাই দিয়া ধুনীয়াকৈ, আৰু এই ত্ৰিপালটো জাপিব লাগিব, হেৰি কৰা। আৰু এইটো ছানছেটটো দেখিছে, ডবল বিটৰ ডিজাইন যিটো ছানছেটটো সেইটো দিছোঁ, আৰু ওপৰত দি আমি তেনেকৈও দিছোঁ গাটাৰত, কাৰণ এইটো ডিজাইনৰ লগত এইটো ডিজাইন মিল খাব। আৰু সেইফালে এটা ছানছেট ঢালাই কৰিছোঁ আজি এতিয়া গধূলি 5টা বাজি গ'ল। এতিয়া কামটো সামৰিছোঁ। কালিলৈ চাংটো ভাঙিব লাগিব, তলৰ এইখিনি মাৰিব লাগিব যিটো দেখিছে। আৰু ভিতৰৰ ফালে প্ৰায় কাম হৈ গৈছে। বলক ভিতৰলৈ দেখুৱাওঁগৈ। এয়া দেখিছে ভিতৰত প্ৰায় কাম হৈছেগৈ। আৰু এইফালে এটা ষ্টপ দিব লাগিব নামিবলৈ। ইয়াতে নামিবলৈ ষ্টপ দিব লাগিব। এইটো ঢালাই ষ্টপ হ'ব, এইটো পিছত বনাম চিৰিখন। আৰু চিমেণ্ট কেইটা উঠাই থ'ব লাগিব। আৰু এইটো দেখিছে, এইটো ড্ৰয়িং ৰুমৰ কাম হৈছেগৈ। এইফালেও হৈ গৈছে, বেডৰুমৰ কামটো হৈ গৈছে। আৰু এতিয়া ফ্ল'ৰটো জাম দি পেলাই ঢালাই দিব লাগে। এইটো এটা বাথৰুম, এইফালে পাইপৰ কাম কৰা হৈছে। এইটো দেখিছে, এইটো চুলিং পাৰি জাম দিব লাগে, প্ৰায় এণ্ডাৰ হৈ আছে। এইটো তলফালি পৰা পাইপ গৈছে। এইটো দেখিছে পাইপটো, লেট্ৰিনৰ কোমোডৰ পাইপ এইটো। আৰু এই ৰুমটো ঢালাই দি হৈ গ'ল। এই ৰুমটো পৰা ঢালাই দিয়া হৈ গৈছে। আমাৰ সেইবিলাক ৰুম ঢালাই দিয়া বাকী আছে। এইটো এয়া সেই কামটো বাকী আছে। ওপৰত 2টা খুঁটা বাকী আছে, আৰু এই চাৰ্টখন দিব লাগে। এই চাৰ্টখন দিব লাগে, চিৰিৰ ওপৰৰ চাৰ্টখন। আৰু সেইখিনি জেগা প্লাষ্টাৰ মাৰা বাকী আছে। এই ৱালটো বাকী আছে, এইটো দিব লাগিব। এইটো চাৰ্ট ঢালাই পাছত দিম। এই জেগাখিনিও বাকী আছে। বাকী মোটামুটি চব হৈ গৈছেগৈ। এইটো দেখিছে, কালাৰিং টিং লগোৱা হৈছে। আৰু আমাৰ এইখিনিত টিং লাগিব। এইটো পোষ্টৰ পৰা এইখিনি চাৰ্ট হ'ব, আৰু সেইখিনি টিং হৈ যাব গাটাৰ। আৰু বাকী টিনৰ ডিজাইনটো দেখিছে। এতিয়া আমি সেইটো চাইড প্লাষ্টাৰ মাৰি আছোঁ, বেক চাইডটো। এইটো চাইডটো বাকী আছে। এইটো এটা সৰু সুৰা ভিডিঅ' চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনি।